নমস্কাৰ। অসমৰ মাটিলৈ নগালেণ্ডৰ চকু। অসমৰ খেতিয়কৰ মাটি কাঢ়ি নিব নগালেণ্ড চৰকাৰে। জাননী জাৰি কৰি নিৰ্দিষ্ট খেতি মাটিত খেতি কৰাৰ পৰা বিৰত থাকিবলৈ সক্ৰিয় নাই। কিন্তু কি আছে নগালেণ্ড চৰকাৰে জাৰি কৰা এই জাননীত? 22 মাৰ্চ 2025 জাননী ইয়াৰ দ্বাৰা ৰাজ্যিক বীজ পাম মেৰাপানীৰ ভিতৰত খেতি কৰা সকলো পামখনৰ খেতিয়কক জনোৱা যায় যে খাদ্য তেল পাম ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হোৱাৰ প্ৰেক্ষাপটত ৰাজ্যিক বীজ পাম মেৰাপানী নিৰ্ধাৰিত সীমাৰ পৰা 200 ফুটৰ ভিতৰত অঞ্চলটো তেল পাম বাগিচাৰ বাবে আবণ্টন দিয়া হৈছে। গতিকে এই পত্ৰ জাৰি হোৱা তাৰিখৰ পৰা সকলো পাম খেতিয়কৰ ওপৰত উল্লেখ কৰা এলেকাৰ ভিতৰত অৰ্থাৎ বীজ পামৰ ভিতৰত কোনো ধৰণৰ খেতি কাম হাতত ল'ব নোৱাৰিব। উপ সঞ্চালক ৰাজ্যিক বীজ পাম টেমচু থুচি আৰু কৈছে যে কৃষি বিভাগৰ সঞ্চালক বৰ্ডাৰ মেজিষ্ট্ৰেট ইয়াত চাকৰি কৰা মানুহক আৰু খেতিয়কক সকলোকে এখন কাগজ দি দিয়া হৈছে। মই অসমীয়াখন আপোনালোকক পঢ়ি দিছোঁ। এই জাননীৰ পাছতেই হাহাকাৰ লাগিছে হাজাৰ হাজাৰ পৰিয়ালৰ মাজত। দশক ধৰি এই মাটিতেই খেতি কৰি আহিছে অসমৰ খেতিয়কে। কিন্তু হঠাতে নগালেণ্ড চৰকাৰে জাৰি কৰা জাননীয়ে চকুৰ সন্মুখলৈ কঢ়িয়াই আনিছে কেৱল অন্ধকাৰ। কলৈ যাব, কি কৰিব? উপায়হীন হৈ এই কৃষকসকলে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। ধাৰাবাহিক প্ৰতিবাদৰ অংশ হিচাপে মঙলবাৰেও মেৰাপানীৰ কৃষকৰ পৰিয়ালে সাব্যস্ত কৰে প্ৰতিবাদ। তেজ দিম মাটি নিদিওঁ শ্লোগানেৰে অসমৰ ভূখণ্ড নগালেণ্ডক নিদিয়াৰ হুংকাৰ কৃষকসকলৰ। লগতে চিড ফাৰ্মখন প্ৰকৃততে নগালেণ্ডৰ নে অসমৰ সেই স্থিতি স্পষ্ট কৰিবলৈও দাবী জনাইছে অসম চৰকাৰক। অসমৰ ভূখণ্ডৰ ভিতৰত থকা 1200 একৰ ভূমি নাগালেণ্ড চৰকাৰৰ পৰা এখন জাননী প্ৰেৰণ কৰিছে কৃষকসকললৈ বুলি তাত তেওঁলোকে স্পষ্ট কৰিছে যে চিড ফাৰ্মৰ 200 ফুট মাটি বাদ দি তাৰ পিছৰ পৰা তেওঁলোকে পাম গছৰ খেতি কৰাৰ কথা কৈছিল। কিন্তু আমাৰ কথা হ'ল বা এই চিড ফাৰ্মৰ আধিকাৰী হিচাপে যিসকলে খেতি কৰি আছে কৃষকসকলে যদি সেই তাত পাম মূল্য খেতি কৰা হয় তেন্তে এই কৃষকসকলৰ ভাতে মৰা এটা অৱস্থা হ'ব। তেওঁলোকৰ সেইখিনি মাটিৰ বাহিৰে বেলেগ আৰু মাটি নাই। সেইকাৰণে অৱস্থাটো একেবাৰে বেয়া হৈ যাব। আমি এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰে হওক এটা ব্যৱস্থা গ্ৰহণ কৰি এই মাটিটোকে অসমৰ দখললৈ কেনেকৈ আনিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। যিহেতুকে 1967 চনত তেওঁলোকে নগালেণ্ডে কাগজ দেখুৱাইছে বিমলা প্ৰসাদ চলি অহাৰ দিনত মানুহে 50 বছৰ কয়, কিছুমানে 30 বছৰ কয়, কিছুমানে 15 বছৰ কয়। 50 বছৰ কাৰণে বুলি ধৰি লৈছোঁ আমি, 50 বছৰ কাৰণে লিজত দিছিল। কিন্তু আমি যদি 67 চনৰ বৰ্তমান 2025 চনলৈকে চাওঁ তেতিয়া 60 বছৰো পাৰ হৈ গৈছে। আমি এই ক্ষেত্ৰত অসম চৰকাৰক এটা দৃঢ় পদক্ষেপ লৈ এই মাটিখিনি কেনেকৈ নগালেণ্ড দখলমুক্ত কৰি আৰু যিসকলে আধিকাৰী হিচাপে খেতি কৰি আছে তেওঁলোকৰ হাতত গতাই দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। অসমৰ মাটি মানে যিডোখৰ মাটি চিড ফাৰ্ম বুলি কৈ আছিলে, চিড ফাৰ্ম মানে আমাৰ অসমীয়া ভাষাত কঠীয়াতলিৰ কাৰণে যিটুকুৰা মাটি নাগালেণ্ডৰ হাতত অসম চৰকাৰে দিয়া বুলি কয়, কিন্তু অসম চৰকাৰৰ হাতত আজিলৈকে প্ৰমাণ নাই বুলি আমি কথাটো জানিব পাৰিছোঁ। কিমান দূৰ সত্য সেইটো চৰকাৰে গম পাব। আৰু আমি এই কথাটো আগতো এবাৰ কৈছিলোঁ যে যদিহে আমাৰ মাটি নাগাৰ হাতত দিছিলে তেতিয়াহ'লে আমাক চৰকাৰে যদি দিছে তাৰ এটা প্ৰমাণ পত্ৰ আমি বিচাৰিছিলোঁ। যদি লিজত দিছিলে কিমান চনলৈকে দিছিলে, যদিও দিয়া নাই দিয়া, যদি দিছে মানে কি ধাৰাত দিছিলে আৰু সেই অনুযায়ী আমি সেই মাটিডোখৰ কাৰণে কাগজ বিচাৰিছিলোঁ, কিন্তু আমাক চৰকাৰে দিব পৰা নাই। গতিকে সেইকাৰণে আমি কৈছোঁ যে সেই মাটিটো কোনো পধ্যেই নাগালেণ্ডৰ হ'ব নোৱাৰে। মাটিটো চিড ফাৰ্মৰ যিডোখৰ এলেকা মানে চবফালে অসমীয়া গাঁও, এফালেও অসমীয়া আছে দীঘলপানী, ভেলৰ গুৰিতো অসমীয়া মানুহ, অসমীয়া বড়ো এনেকৈ আদিবাসী মিক্স, তাৰপৰা এইটো ছাইডে গোটেই গাঁওখিনিতে অসমীয়া মানুহ আছে। তাৰ মাজত এটুকুৰা মাটি নাগালেণ্ড বুলি কৈ আছে। আৰু ইতিমধ্যে ডাঙৰ কথা আছে কি সেই মাটিডোখৰ নাগালেণ্ড বুলি নাগাৰ মানুহবিলাকে সিহঁতৰ ঘৰ বনাই থাকে, কিন্তু আমাৰ মানুহে তাত যদি চালি এখনো দিয়ে নহয় চালিখন দিবলৈ নিদিয়ে। কিন্তু CRPF যিটো আছে সিহঁতৰ নিৰপেক্ষ বাহিনী নহয়, সিহঁতি সদায় নগা পক্ষত থাকে। কিন্তু আমাৰ চৰকাৰে সেইটো ক্ষেত্ৰত একো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আজিলৈকে। প্ৰতিবাদী লোকসকলে লগতে অসম চৰকাৰক সকীয়াই কয় এই সমস্যাৰ সমাধান নকৰিলে তেওঁলোকে বৰ্জন কৰিব আগন্তুক পঞ্চায়ত নিৰ্বাচনো। আমাৰ আগৰ পৰাই এইটো ইমান ডাঙৰ এইটো বস্তুটো আমাৰে হ'ব, আমাৰে মাটি কৈ কিনে চবেই দুখ কৰি কিনে জংঘল কাটিলে চাফা কৰিলে ইমান বছৰ খাইছে, 50-60 বছৰ হৈছে। এইটো আমি কেনেকৈ দিব? আমি কেতিয়াও এৰি দিবলৈ নোৱাৰোঁ। নাগা সোমাবই নোৱাৰিব ইয়াত। আমি কেতিয়াও নামানো, ঠেচ দিম আৰু আমি মাটিটো এৰি নিদিওঁ। আমাৰ মাটিটো কেতিয়াও দিব নোৱাৰে। কেনেকুৱা ক'ত যাব, ক'ত খাব? আমি এতিয়া শুব নোৱাৰে, থাকিব নোৱাৰে,
খাবলৈ শান্তি নাই আমি মাটিটো কেনেকুৱা সোমাব দিছে কেনেকুৱা কি কৰিলে অসম চৰকাৰ ক'ৰ গ'ল এতিয়া ইলেকশ্যন আহি আছে খালি ভোট লাগে এইটো বা আহিব পাৰে এইটো যদি সন্মান নকৰে আমি ভোটো নিদিওঁ আমি একদম ওলাবলৈ নিদিওঁ আমি একো নিদিব আমি একো নিদিওঁ আমাৰ মাটি লাগিবই লাগিব জয় অসম জয় অসম জয় অসম